আচলতে কৰ্মজীৱন আৰম্ভণি আৰু শেষ এটা আছে। আজি 31/10/2024 তাৰিখে মোৰ অৱসৰ সময় হৈছিল আৰু মই অৱসৰ গ্ৰহণ কৰিছোঁ। বিদ্যালয়ৰ বিভিন্ন অসুবিধাৰ কাৰণে আজিৰ তাৰিখত তেওঁলোকে মোৰ বিদায় সভাখন পাতিছে। এই বিদায় সভাত শিক্ষকসকলৰ অভূতপূৰ্ব সঁহাৰি আৰু ছাত্ৰ ছাত্ৰীৰ যিখিনি মই মৰম চেনেহ পাইছোঁ, মই আচলতে অত্যন্ত সুখী আৰু অত্যন্ত ভাল লাগিছে মোৰ। এই সুদীৰ্ঘ কৰ্মজীৱনৰ মাজত আপোনাৰ কিবা স্মৃতি আছেনে? সুদীৰ্ঘ কৰ্মজীৱনত প্ৰথম মই 2 নম্বৰ কছাৰী ভেটিটো প্ৰাথমিক বিদ্যালয়ত চাকৰিৰ প্ৰথম যোগদান কৰিছিলোঁ আৰু তাত মই নদী 2টা পাৰ হৈ যাব লগা হয়। সেই সময়ত ৰাস্তা ঘাট নাছিলে। বহু কষ্টৰ মাজেদিও আমি বিদ্যালয়ত চাইকেলেদি গৈছোঁ। অহাৰ পিছত মই আচলতে 1995 চনত মই BTC বেচিক ট্ৰেইনিং চেণ্টাৰত 2 বছৰ থাকিলোঁ। 98 চনত মই চেণ্টাৰ ছেক্ৰেটাৰী হিচাপে যোগদান কৰিছিলোঁ। চেণ্টাৰ ছেক্ৰেটাৰী হোৱাৰ পিছত 2003 চনত মই আকৌ CRCC পদ লাভ কৰোঁ। CRCC হোৱাৰ পিছত 2012 চনলৈ মই CRCC হিচাপে শিলবৰী মণ্ডলৰ অধীনস্থ বিদ্যালয়সমূহৰ বিভিন্ন কাম কাজত ব্যস্ত থাকোঁ। তাৰপিছত 2014 চনৰ মাৰ্চ মাহৰ 4 তাৰিখে মই মোৰ দেউতাই গঢ়া প্ৰথম প্ৰতিষ্ঠাপক এই শিলবৰী প্ৰাথমিক বিদ্যালয় সেইখনত মই প্ৰধান শিক্ষক হিচাপে যোগদান কৰোঁ। 2016 চনৰ 5 ছেপ্টেম্বৰত মোক শিক্ষকতাৰ ওপৰত বিভাগীয় মোক কৃতি শিক্ষক হিচাপে জিলা পৰ্যায়ৰ কৃতি শিক্ষকত মোক নিয়োজিত কৰে বা বাছনি কৰে আৰু মই কৃতি শিক্ষক বঁটা লাভ কৰোঁ। আৰু 2018 চনত 1 এপ্ৰিল তাৰিখৰ পৰা এইখন বিদ্যালয় আৰু শিলবৰী ME স্কুলখন চিৰাজুল হক হাইস্কুলৰ লগত এমালগেমেশ্যন হয়, একত্ৰীকৰণ হয়। একত্ৰীকৰণ হোৱাৰ পিছত মই এইখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাম চলাই আজি অৱসৰ গ্ৰহণ কৰিলোঁ। ছাত্ৰ ছাত্ৰী আৰু ৰাজ্যলৈ কি আহ্বান থাকিব? মোৰ ছাত্ৰ ছাত্ৰীলৈ বিশেষ আহ্বান, ছাত্ৰ ছাত্ৰীখিনি যাতে সুশিক্ষা লাভ কৰে এইখন বিদ্যালয়ৰ পৰা। আৰু আমাৰ শিক্ষক বহুত কম, যদিও আমাৰ প্ৰধান শিক্ষকে বিভাগীয়ত বহুত চেষ্টা কৰি আছে আমাৰ শিক্ষক ইয়াত আনাৰ কাৰণে। বিভিন্ন শিক্ষক শ্বৰ্ট আছে, বহুত শিক্ষক অৱসৰ হৈ আছে। সেই শিক্ষকখিনি অহাৰ পিছতে হয়তো আমাৰ শিক্ষাৰ যিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে ব্যৱস্থা অতি উন্নত হ'ব। আৰু ছাত্ৰ ছাত্ৰীখিনিও বহুত আগবঢ়া ছাত্ৰ ছাত্ৰী আছে ইয়াত, পঢ়াটো আগবঢ়া, খেলৰ বিভাগত আগবঢ়া, বিভিন্ন সাংস্কৃতিক দিশতো থকা বহুত ছাত্ৰ ছাত্ৰী মই পাইছোঁ। সিহঁতৰ লগত মই বিভিন্ন দিশত সংযোগ হৈ আছিলোঁ আৰু সিহঁতে যদি অলপ আমি শিক্ষকসকলে আৰু গাৰ্জেনসকলে যদি অলপ সঁহাৰি জনাওঁ, অলপ সুবিধা তেওঁলোকক দিওঁ, নিশ্চয় আমাৰ বিদ্যালয়খন লগতে অঞ্চলটোৰো গৌৰৱ কঢ়িয়াই আনিব পৰা গুণ এই ছাত্ৰ ছাত্ৰীখিনিৰ আছে। আৰু গতিকে তেওঁলোকে যাতে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ে। হয়, প্ৰথমে মই আপোনালোকৰ চেনেলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আজি নহয়, আজি কিছুদিনৰ আগতে অৰ্থাৎ 31/10/2024 তাৰিখে আমাৰ শ্ৰদ্ধাৰ সহকাৰী শিক্ষক ছাইদুৰ ৰহমানৰ ৰিটায়াৰৰ ডেট আছিল। আমি সেইদিনাই বিদায় পাতিব লগা আছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমি পিছুৱাই দিছোঁ। যিহেতু আমাৰ এইখন বিদ্যালয়ত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা বহুত কম। বৰ্তমান আমাৰ এইখন বিদ্যালয়ত 1233 ছাত্ৰ ছাত্ৰী আছে। তাৰ বিপৰীতে আমাৰ শিক্ষক আছে মাত্ৰ 20 জন। গতিকে আৰু কমেও এইখন বিদ্যালয়ত মিনিমাম 35 শিক্ষকৰ প্ৰয়োজন আছে। কিন্তু সেই ক্ষেত্ৰত যিহেতু আমাৰ ইতিমধ্যে 2018 চনত আমাৰ এইখন বিদ্যালয় শিলবৰী ME LP
আৰু হাইস্কুল এমালগেমেশ্যন হৈছিল আৰু তেতিয়াই আমাৰ শিক্ষকৰ নাটনি আছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে আমাৰ হাতৰ পৰা 8জন শিক্ষক ৰিটায়াৰমেণ্ট লৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ এগেইনষ্টত এজনো শিক্ষক দিয়া নাই বা নিযুক্তি দিয়া নাই। তেতিয়াৰ পৰাই আমাৰ শিক্ষকৰ নাটনি, আৰু বৰ্তমান যিহেতু আমাৰ শিক্ষকজন ৰিটায়াৰ হ'ল, তেওঁ এজন ভাল শিক্ষক আছিল, দক্ষ শিক্ষক আছিল। আমাৰ স্কুলৰ যাৱতীয় অনুষ্ঠানবিলাক তেওঁই মেক্সিমাম ক্ষেত্ৰত তেওঁই পৰিচালিত কৰিছিল। এক প্ৰকাৰ ক'ব পাৰি তেওঁ এজন এই বিদ্যালয়ৰ কাৰণে সকলো ছাইডত অলৰাউণ্ডাৰ শিক্ষক আছিল, সকলো ক্ষেত্ৰতে তেওঁৰ নলেজ আছিল। তেনেকুৱা এজন শিক্ষক আমাৰ আজি বিদায় লোৱাত মই বৰ দুখিত হৈছোঁ, আৰু মই বহুত এটা শূন্যতা অনুভৱ কৰিছোঁ যে তেওঁৰ অভাৱত এইখন বিদ্যালয়ত বহুত ক্ষতি হ'ব। তেওঁৰ অনুপস্থিত এইখন বিদ্যালয়ত যথেষ্ট ক্ষতি হ'ব। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক আহ্বান জনাব খুজিছোঁ, যিহেতু আমাৰ এই স্কুলখন বৰ্তমান বহুত ছাত্ৰ ছাত্ৰী আছে, সেই হিচাপে শিক্ষক কম, আৰু টিচাৰ ইতিমধ্যে আমাৰ অহা 25 আৰু 26ৰ ভিতৰত অন্ততঃ আৰু 3-4জন শিক্ষক ৰিটায়াৰমেণ্ট ল'ব। সেই হিচাপে আমাৰ শিক্ষকৰ বহুত প্ৰয়োজন। আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান আমাৰ স্কুলখন PMC স্কুলত চিলেকশ্যন পাইছে। বৰ্তমান আমাৰ স্কুলখনৰ নাম PMC চিৰাজুল হক হাইস্কুল হৈছে। সেই হিচাপে মই আশা কৰিছোঁ চৰকাৰৰ তৰফৰ পৰা বহুত সুবিধা আহিব। আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, প্ৰধানমন্ত্ৰীক জনাব খুজিছোঁ, শিক্ষামন্ত্ৰীক জনাব খুজিছোঁ, তেখেতসকলে যাতে আমাৰ চিৰাজুল হক হাইস্কুলৰ প্ৰতি দৃষ্টি ৰাখি ছাত্ৰ অনুপাতে যাতে শিক্ষক নিযুক্তি দিয়ে। এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। অৱশেষত আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।